হয়, এতিয়া উপস্থিত আছো বালাৰভিটা হৰবুক অঞ্চলৰ বালাৰভিটাৰ বেকী নদীৰ মাথাউৰিৰ পাৰত এইখন দুখীয়া পৰিয়ালৰ ঘৰত আমি আহি উপস্থিত হৈছো। এই উমৰালীৰ পৰিয়ালটো আচলতে মইনবুৰী অঞ্চলৰ পূব বজাৰৰ স্থায়ী বাসিন্দা আছিল। আজি আপোনালোকে দেখিছে যে সামিউল উমৰালীৰ 11 বছৰীয়া সন্তান সামিউল হক তেখেতে লিভাৰ আৰু কিডনীজনিত বেমাৰত আক্ৰান্ত হৈ মৃত্যু এক যুঁজত অৱতীৰ্ণ হৈছে। মৃত্যু সজ্জাত এই সামিউল হকে মৃত্যুৰ সৈতে যুঁজি থকা আমাৰ পৰিলক্ষিত হৈছে। জিএনআৰচিৰ পৰা আৰম্ভ কৰি বিভিন্ন চিকিৎসালয়ত এই দুখীয়া পৰিয়ালটোৱে এই ল'ৰাটোক ভাল আৰু সুস্থ কৰি তোলাৰ স্বাৰ্থত তেওঁলোকৰ যি সম্পত্তি আছিল, ঘৰ ভিটি, সেই সকলো বিক্ৰী কৰি আজি মাথাউৰিৰ দাঁতিত তেওঁলোক বসবাস কৰি আছে। একমাত্ৰ এই সামিউল হকক জীয়াই তোলাৰ কাৰণে এই সামিউল হকে যাতে পৃথিৱীখনত বাচি থাকিব পাৰে, অইন ল'ৰা ছোৱালীৰ নিচিনাকে এই সামিউল হকে যাতে পূৰ্বৰ নিচিনাকে স্কুলত যাব পাৰে, তাৰ চিন্তা কৰি এই দুখীয়া পিতৃ মাতৃগৰাকীয়ে নিজৰ থকা ঘৰ ভিটি পৰ্যন্ত বিক্ৰী কৰি আজি পৰ্যন্ত কিন্তু সামিউল হকক ভাল কৰি তুলিব পৰা নাই। এতিয়া টকা পইচাৰ অভাৱত তেওঁক হস্পিটালৰ পৰা ঘৰত আনি ঘৰত চিকিৎসা নকৰা অৱস্থাত তেওঁ চিকিৎসা নোহোৱাকে ঘৰত আজি পৰি থাকিব লগা হৈছে। গতিকে এই মুহূৰ্তত এই পৰিয়ালটোৰ আচলতে দুখে ওলাই পাছিয়ে নধৰা এক অৱস্থা, এক হাহাকাৰ পৰিৱেশ। আজি 7 মাহ ধৰি এই মাথাউৰিত তেওঁ অস্থায়ীভাৱে বসবাস কৰি আছে। এই মাথাউৰিৰ পৰা হয়তো কেতিয়াবা গুচি যাব লাগিব, কিন্তু এই পৰিয়ালটোক আমি কিন্তু অকণমান সহায় কৰিলে নিশ্চিতভাৱেই এই সামিউল হকে চিকিৎসা সেৱা যদি আমি আগবঢ়াব পাৰো, নিশ্চিতভাৱেই সামিউল হক আকৌ পুনৰ নিজৰ জীৱন ঘূৰাই পাব। গতিকে এই মুহূৰ্তত মই বিশ্ববাসী, অসমবাসী, বৰপেটা জিলাবাসী বা সমগ্ৰ ৰাইজক, সৰ্বস্ত ৰাইজক মই এটাই কাতৰ আহ্বান জনাম, আহক আমি সকলোৱে সামিউল হকৰ পৰিয়ালৰ কাষত থিয় হওঁ। এই নিষ্পাপ শিশুগৰাকীক আমি জীয়াই তোলাৰ ক্ষেত্ৰত কিঞ্চিত অৱদান এটা আগবঢ়াই যাতে পৃথিৱীৰ বুকুত এই সামিউল হকে আকৌ জীয়াই উঠে, আকৌ পুনৰ পূৰ্বৰ জীৱন ঘূৰাই পায়, এই সামিউল হকে যাতে লিখা পঢ়া কৰিব পাৰে বা সমাজৰ কাৰণে কাম কৰিব পাৰে, এইখিনি কথা আপোনালোকৰ ওচৰত অনুৰোধ জনাইছো। আমি সকলোৱে এই পৃথিৱীৰ পৰা গুচি যাব লাগিব। বহুত ধনী ধনী মানুহ, প্ৰকাণ্ড বিল্ডিং থকা বা ধন সম্পত্তিৰ চহকী মানুহ কিন্তু এই পৃথিৱীত এদিন হলেও আমি সকলোৱে গুচি যাব লাগিব, বা সেইবোৰ মানুহ ইতিহাস প্ৰসিদ্ধ বিভিন্ন ৰজা মহাৰজাই পৃথিৱীৰ পৰা গুচি গৈছে। আমি সকলোৱে যিহেতু এই পৃথিৱীখনৰ পৰা গুচি যাব লাগিব, ধন সম্পত্তি আমাৰ সকলোৰে আছে, নিশ্চিতভাৱেই এই পৰিয়ালটোক যদি প্ৰত্যেকজনে 10 টকা, 100 টকা, 500 টকা সকলো যদি আমি এই ভিডিঅ'ৰ জৰিয়তে বা সাংবাদিকৰ জৰিয়তে আহ্বান জনাম, তেওঁলোকৰ হয়তো বেংক একাউণ্টৰ ডিটেইলছ আমাৰ দি দিব, ফোন পে নাম্বাৰ দি দিয়া হ'ব। আপোনালোকে ফোন পে বা বেংক একাউণ্টৰ জৰিয়তে যদি আপোনালোকে সকলোৱে বা মুছলমান ভাইসকলে যদি জাকাতৰ ধন বা প্ৰত্যেকটো ধৰ্মতে দান খয়ৰাতৰ যি ফজিলত, যি পুণ্য প্ৰত্যেকটো ধৰ্মগ্ৰন্থতে লিপিবদ্ধ আছে। হিন্দু, মুছলমান সকলো জাতি জনগোষ্ঠীৰ মানুহে সকলো ধৰ্মতে যিহেতু দান খয়ৰাতৰ কথা উল্লেখ আছে, গতিকে আহক আমি সকলোৱে মিলি নিজৰ যি দান খয়ৰাত ভগৱান বা আল্লাই কৰিবলৈ আহ্বান জনাইছে, তাৰ প্ৰতি অলপ সুনিৰ্দিষ্টি নিক্ষেপ কৰি এই সামিউল হকৰ চিকিৎসা সেৱাৰ কাৰণে সকলোৱে অকণমান সহায়ৰ হাত আগবঢ়োৱাৰ কাৰণে আকৌ এবাৰ অনুৰোধ জনাইছো।